গীতমাতৰ গধূলি অনুষ্ঠানত সমবেত আমাৰ পৰম শ্ৰদ্ধাৰ অভিভাৱকসকল, সন্মানীয় অতিথিবৃন্দ, সুধীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ভাষণ শব্দটোৱে আচলতে বৰ আমনিদায়ক, কাৰণ আমি সদায় নেতাসকলৰ ভাষণ শুনি 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 এক প্ৰকাৰ ভাগৰি গৈছোঁ। গতিকে আপোনালোকক প্ৰথমতে মই ক'বলগীয়া কথাটো হৈছে, মোৰ এইটো ভাষণ নহয়। আমাৰ এই প্ৰায় 2300 ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক একেলগে লগ পোৱাৰ কাৰণে বছৰৰ মূৰত আমি এটা সুযোগ পাওঁ, আৰু সেইকাৰণে আমি ক'বলগীয়া বা আপোনালোকে জানিবলগীয়া কিছু কথা ইয়াত উপস্থাপন কৰাটো অতি আমি জৰুৰী বুলি ভাবোঁ। আৰু এইখিনি মূলতঃ শৈক্ষিক কথা। আপোনালোকে জানিবলগীয়া বুলি এইকাৰণেই কৈছোঁ যে যি আশা, যি সপোন বুকুত বান্ধি আপোনালোকে নিজৰ সতি সন্ততিক এই বিদ্যালয়ত নামভৰ্তি কৰাইছে, আমাৰ হাতত গতাই দিছে, তেওঁলোকৰ বাবে, তেওঁলোকৰ প্ৰতি আমাৰ যিমানখিনি দায়িত্ব, অভিভাৱক হিচাপে আপোনালোকৰ দায়িত্ব কোনো গুণেই কমটো নহয়েই। মই ভাবোঁ যে কিছু পৰিমাণে হ'লেও অধিক। সেইকাৰণে মই ভাবোঁ যে মোৰ কথাখিনি কিমান ভাল হয় বেয়া হয় সেইটো সুকীয়া কথা, এই কথাখিনি আপোনালোকে জনাটো অতি প্ৰয়োজনীয়। আমি 3টা দশক অতিক্ৰম কৰিলোঁ, আৰু এই 3টা দশকৰ আমাৰ যিটো যাত্ৰা, এই যাত্ৰাৰ পিছত আমি আজি এই কথাটো আত্মবিশ্বাসেৰে কৈছোঁ বা ক'ব পৰা হৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰী এই উপজা মাটিৰ লগত পৰশ নেৰাকৈ বিশ্বৰ বুকুলৈ অপাৰ দিগন্ত দৃষ্টি ৰাখি তেওঁলোকে বিশ্বৰ বুকুলৈ ধাৱমান হ'বলৈ সক্ষম হৈছে। আমাৰ ছাত্ৰ ছাত্ৰী আজি ভাৰতবৰ্ষৰ এনেকুৱা এখন উচ্চ শিক্ষানুষ্ঠান নাই। আপুনি অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স দিল্লীৰ কথা কওক, IITৰ কথা কওক, IIMৰ কথা কওক, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স কওক, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট কওক, আৰু অসংখ্য ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, যিবিলাক দেশৰ ভিতৰতে অতি উৎকৃষ্ট অনুষ্ঠান, এই প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানতে আমাৰ ছাত্ৰ ছাত্ৰীসকল অধ্যয়নৰত। ভাৰতবৰ্ষৰ সীমা নেওচি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশ্বৰ বুকুলৈ ধাৱমান হৈছে। আমেৰিকা, ইংলেণ্ড, জাৰ্মানী, ফ্ৰান্স, পোলেণ্ড, নেদাৰলেণ্ড, ছিংগাপুৰ, পোলেণ্ড, অষ্ট্ৰিয়া, অসংখ্য দেশ, য'ত উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাকত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভাৰে বহুত টকা পইচা খৰচ কৰি নহয়, তাৰ পৰা বৃত্তি আদায় কৰি নিজৰ প্ৰতিভাৰে, নিজৰ তেওঁলোকৰ সামৰ্থ্যৰে এই শিক্ষানুষ্ঠানবিলাকত পঢ়িবলৈ, গৱেষণা কৰিবলৈ আৰু কিছু কিছু ক্ষেত্ৰত কৰ্মসংস্থাপন লাভ কৰিবলৈ তেওঁলোক সক্ষম হৈছে। এই কথাখিনি আপোনালোক অভিভাৱকসকলেও জনা দৰকাৰ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও জনা দৰকাৰ। আমি যি প্ৰচলিত হীনমন্যতাক প্ৰত্যাহ্বান জনাই জাতীয় বিদ্যালয় আৰম্ভ কৰিছিলোঁ, যি প্ৰবল আত্মবিশ্বাসেৰে আমি এই ধাৰা প্ৰৱৰ্তন কৰিছিলোঁ, সেই সময়ত বহুতো মানুহে সন্দেহ প্ৰকাশ কৰিছিল। চাৰিওফালে ইংৰাজী মাধ্যম, ইংৰাজী মাধ্যম, ইংৰাজী মাধ্যমৰ যিটো গদ্দলিকা প্ৰবাহ বুলি কওঁ, তাৰ বিপৰীতে এই প্ৰয়াসক বহুতে সন্দেহৰ চকুৰে চাইছিল। কিন্তু সেই কথাবিলাক যে ভুল আছিল, আমাৰ কথাটো যে সঁচা আছিল, বিজ্ঞানসন্মত আছিল, সেই কথাবিলাক খুব সাৱলীলভাৱে প্ৰতিপন্ন হৈছে। আৰু মই আগতেও কৈছোঁ, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সেই কথাটো পুনৰবাৰ প্ৰতিপন্ন কৰিছে। গতিকে এই যিখিনি বাট আমি আগুৱাই আহিলোঁ, আমাক বহুতে কয় যে অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে জাতীয় বিদ্যালয়ে যিটো প্ৰচেষ্টা চলাই আছে, সকলোৱে সাধুবাদ দিয়ে, প্ৰশংসা কৰে, সঁচা কথা। কিন্তু আমি এটা কথা সদায়েই কওঁ যে মাতৃভাষা মাধ্যমত শিক্ষা গ্ৰহণ কৰাটো
একমাত্ৰ ভাষা সংস্কৃতি ৰক্ষাৰ কথা নহয়, এইটো হৈছে এটা বিজ্ঞানসন্মত শিক্ষা পদ্ধতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক আগুৱাই নিয়াৰ কথা। আৰু সেই বিজ্ঞানসন্মত পদ্ধতিত শিক্ষাদান কৰাৰ জৰিয়তে পৰোক্ষভাৱে নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ ঐতিহ্য, নিজৰ ইতিহাস আপোনা আপুনি সংৰক্ষিত হ'ব আৰু সি আগলৈ গতি কৰিব। কিন্তু এই কথাটো কৈও এইটো সঁচা যে আমাৰ নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি যিখিনি প্ৰত্যাহ্বান আহি থাকে মাজে মাজে, এই ক্ষেত্ৰত আমাৰ ডক্টৰ প্ৰদীপজ্যোতি মহন্ত ডাঙৰীয়াই খুব গুৰুত্বপূৰ্ণ কথা এটা কৈ গৈছে যে ধ্ৰুপদী ভাষা মৰ্যাদা পোৱাৰ পিছত অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত অসম জাতীয় বিদ্যালয় বা এই বিদ্যালয়ৰ অনুকৰণত গঢ়ি উঠা হাজাৰ হাজাৰ জাতীয় বিদ্যালয়ৰ দায়িত্ব অধিক। প্ৰাঞ্জল শইকীয়াই খুব প্ৰাসংগিক কথা এটা কৈছে, জন্তু গৈ কিনে খাই কিনে এই যে বিজতৰীয়া শব্দবিলাক আমাৰ ভাষাৰ অপভ্ৰংশবিলাক বাঢ়ি গৈ আছে, সেইবিলাককো প্ৰত্যাহ্বান জনাই আমি আমাৰ ভাষাক আগুৱাই যদি নিব লাগে, নিজস্ব বৈশিষ্ট্য যদি ৰক্ষা কৰিব লাগে, ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত আমি আনন্দিত হৈছোঁ কি ধ্ৰুপদী ভাষা ভাৰতবৰ্ষৰ বহুবিলাক ধ্ৰুপদী ভাষা এতিয়া সংগ্ৰহালয়ত, সংস্কৃত কওক, পালি কওক, প্ৰাকৃত কওক, অকল চৰকাৰী স্বীকৃতি এখনে, প্ৰমাণপত্ৰ এখনে ভাষাটো জাতিটোক ৰক্ষা নকৰে। এই ক্ষেত্ৰত আমি যিদৰে ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰে গৌৰৱান্বিত হৈছোঁ, প্ৰত্যেকগৰাকী অসমীয়া মানুহৰেই এই ভাষাটোৰ মৰ্যাদা অটুট ৰখাৰ কাৰণে, আগবঢ়াই নিয়াৰ কাৰণে দায়িত্বটো আছেই। কিন্তু এই কথাটো ময়ো ক'ব খোজোঁ যে অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আপোনালোক পিতৃ মাতৃসকলৰ এই ক্ষেত্ৰত সমানেই গুৰু দায়িত্ব আছে। দৈনন্দিন জীৱনত আমি কথা কওঁতে, আলোচনা বিলোচনা কৰোঁতে কিমান শুদ্ধকৈ আমি ভাষাটো ক'ব পাৰোঁ, চৰ্চা কৰিব পাৰোঁ, সেই কথাটো ছাত্ৰ ছাত্ৰীসকলে অনুকৰণ কৰে। গতিকে এই ক্ষেত্ৰতো আমাৰ জাতীয় বিদ্যালয়বিলাকৰ নিশ্চয় এটা অগ্ৰণী ভূমিকা থাকিব। আজি আপোনালোকে এই অনুষ্ঠানলৈ আহোঁতে নিশ্চয় সকলোৱে দেখিছে, বহুতে আমাক অভিনন্দন জনাইছে। আমাৰ স্কুলৰ প্ৰৱেশদ্বাৰৰ ওচৰতে এটা খুব সুদৃশ্য এটা ভৱন আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। বহুতেই সুধিছে এই ঘৰটো কিহৰ কাৰণে। বহুতে আচৰিত হৈছে যে এই ঘৰটো একমাত্ৰ প্ৰাক বিদ্যালয় শাখাৰ কাৰণে, প্ৰি স্কুল, অৰ্থাৎ আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ আগতে যি 2টা বছৰ অংকুৰ আৰু প্ৰাক প্ৰাথমিক, অহা শিক্ষাবৰ্ষৰ পৰা এইটো 3টা বছৰ হ'ব। 3 বছৰীয়া যিটো প্ৰাক বিদ্যালয় শিক্ষা, 1994 চনৰ পৰা আমি এই শিক্ষাক সৰ্বাধিক গুৰুত্ব দি আহিছিলোঁ। যিটো ক্ৰিয়া প্ৰধান আনন্দদায়ক শিক্ষাৰ মাজেৰে এই ব্যৱস্থা আমি কৰিছিলোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে 2020ত এই 3 বছৰীয়া প্ৰাক বিদ্যালয় শিক্ষাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। আমাৰ যিটো বিশ্বাস আছিল যে 3-4 বছৰত আনুষ্ঠানিক শিক্ষা আৰম্ভ হ'ব নালাগে, যোগ অংক বিয়োগ অংক আৰম্ভ হ'ব নালাগে, সেই বিশ্বাসক পুনৰবাৰ সঁচা বুলি প্ৰমাণ কৰি ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাক বিদ্যালয় শিক্ষাক সৰ্বাধিক গুৰুত্ব অৰ্পণ কৰিছে। আৰু আজি এই কথাটো বোধ কৰোঁ আমি কিছু দৃঢ়তাৰে ক'ব পাৰোঁ, অসমত হয়তো এনেকুৱা এখন আপোনালোকে বিদ্যালয় দেখিবলৈ নাপাব য'ত আনুষ্ঠানিক শিক্ষা আৰম্ভণিতে প্ৰথম 3টা বছৰ শিশুসকলক একমাত্ৰ খেল ধেমালিৰ মাজেৰে শিক্ষা প্ৰদান কৰাৰ কাৰণে এনেকুৱা এটা ডাঙৰ সুকীয়া এটা বিল্ডিং বা ভৱন নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু সেই কথাটোলৈ আমি গৌৰৱবোধ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে প্ৰাক বিদ্যালয় শিক্ষাৰ যিটো গুৰুত্ব, এই সুদৃশ্য ভৱনটোৱে সেইটো পুনৰবাৰ সুদৃঢ় কৰিছে। আমি প্ৰাক বিদ্যালয় শিক্ষাৰ কথা কওঁতেই আপোনালোক অভিভাৱকসকলক ক'বলগীয়া কথাটো এইটোৱেই যে এই যিটো বয়স 3 পৰা 5 বছৰ 6 বছৰ বয়সলৈকে শিশুসকল জীৱনৰ যিটো ভৱিষ্যতৰ দিশত আগবঢ়াৰ যিটো প্ৰস্তুতি, ভেটি, ফাউণ্ডেশ্যন, জীৱনৰ প্ৰথম 5টা বছৰতে সেই ভেটিটো প্ৰস্তুত হয় ছাত্ৰ ছাত্ৰীসকলৰ। এই বয়সৰ ছাত্ৰ ছাত্ৰী বা আপোনালোকৰ সন্তানৰ সন্মুখত আপোনালোকে কি ধৰণে কথা বতৰা পাতে, পিতৃ মাতৃৰ মাজত কেনেকুৱা সম্পৰ্ক, কেনেকুৱা মাত কথা, কেনেকুৱা আচাৰ ব্যৱহাৰ,
তেওঁলোকৰ ভৱিষ্যত জীৱনৰ আচাৰ ব্যৱহাৰ ব্যক্তিত্বৰ ভেটিটো এই প্ৰথম অতি গুৰুত্বপূৰ্ণ 5টা বছৰতে ই গঢ়ি উঠে। গতিকে অকল জাতীয় বিদ্যালয়ত অধ্যয়ন কৰিলেই বা এখন ভাল বিদ্যালয়ত অধ্যয়ন কৰিলেই এজন ব্যক্তিত্ব সম্পন্ন মানুহ আমি নাপাওঁ যদি অভিভাৱক হিচাপে আমি আমাৰ বাকী দায়িত্বখিনি পালন নকৰোঁ। আপোনালোকে জানেই জাতীয় বিদ্যালয়ৰ কথাটো সুকীয়া। বৰ্তমান এই গোটেই যিটো শৈশৱকালটো ইমান বেছি মই যিটো শব্দ বহু বছৰৰ পৰা ব্যৱহাৰ কৰি আহিছোঁ যে শৈশৱটো আমি সৰু ল'ৰা ছোৱালীৰ পৰা কাঢ়ি লৈছোঁ, শৈশৱটো এক প্ৰকাৰ আমি লুণ্ঠন কৰি আনিছোঁ। মই জাতীয় বিদ্যালয়ৰ অভিভাৱকসকলৰ ক্ষেত্ৰত কোৱা নাই। আপোনালোকে যদি নিজৰ ওচৰ চুবুৰীয়া নিজৰ ওচৰ পাজৰৰ ল'ৰা ছোৱালীবিলাকক চাই যিসকলে বিশেষকৈ ইংৰাজী মাধ্যমত পঢ়ে, শৈশৱ শব্দটো তেওঁলোকৰ ক্ষেত্ৰত একেবাৰেই নাখাতে। তেওঁলোকৰ এটা কষ্টকৰ যিটো জীৱন পঢ়াৰ নামত, যাৰ ফলত তেওঁলোকৰ প্ৰকৃত শৈশৱৰ আনন্দ কাঢ়ি নিয়া হৈছে। এই গোটেই কথাবিলাকৰ যথেষ্ট গৱেষণা হৈছে, যথেষ্ট চৰ্চা হৈছে। ইয়াৰ ফলত কি লাভ হৈছে ছাত্ৰ ছাত্ৰীসকলৰ? 3-4 বছৰতেই একোটা পৰীক্ষা পাতি 100 নম্বৰ দি ছাত্ৰ ছাত্ৰীসকলৰ কি লাভ হৈছে? একেবাৰে একো লাভ হোৱা নাই। আমেৰিকাত উচ্চ তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতো অগ্ৰণী দেশ। তাত এনেকুৱা বহুত গৱেষণা হৈছে, অধ্যয়ন হৈছে। আমি যিটো শৈশৱ পাই আহিছোঁ, আপোনালোকে যিটো শৈশৱ পাই আহিছিল, যে আমি স্কুললৈ গৈছিলোঁ, আহিছিলোঁ, দৌৰিছিলোঁ, খেলিছিলোঁ, লগ সমনীয়াৰ লগত কাজিয়া কৰিছিলোঁ, মাৰপিট কৰিছিলোঁ, আকৌ একেলগ হৈছিলোঁ। এই কথাবিলাক, এই অধ্যয়নবিলাক পঢ়িলে আপোনালোকে আচৰিত হ'ব। সেই শৈশৱটো এতিয়া নাই। ভাৰতবৰ্ষতো নাই, অসমতো নাই, আমেৰিকাতো নাই, ইংলেণ্ডতো নাই। কিয় নোহোৱা হৈ গ'ল এই শৈশৱ? এই শৈশৱ নোহোৱাৰ কথাটো হ'ল 2007 চনত এটা ফোন আৱিষ্কাৰ হ'ল, আইফোন, মোবাইল ফোন, এণ্ড্ৰইড মোবাইল ফোন। তাৰ পিছতেই সমগ্ৰ শৈশৱৰ গোটেই ধাৰণাটো সলনি হৈ গ'ল। ছাত্ৰ ছাত্ৰী কিশোৰসকলৰ তেওঁলোকৰ গোটেই চিন্তাধাৰা, চৰ্চা, শিক্ষা, নৈতিকতা সকলো ক্ষেত্ৰতে যথেষ্ট অৱনতিৰ সৃষ্টি হ'ল। এটা শব্দ ব্যৱহাৰ কৰা হয়, জেন জেড, GEN আৰু কেপিটেল জেড। জেড মানে জুমাৰ। জুমাৰ মানে জুম মানে হৈছে আপুনি যে ইণ্টাৰনেটটো মোবাইলটো আমি চাই থাকোঁ, এইটো জুম কৰি কৰি চোৱা বুলি কয়। 1995 চনৰ পৰা 2010 চনৰ ভিতৰত যিখিনি ছাত্ৰ ছাত্ৰী, যিখিনি শিশুৰ জন্ম হ'ল, এইখিনি শিশুক জেন জেড বুলি কোৱা হয়। আমেৰিকাত এনেকুৱা অধ্যয়ন হ'ল বহুতখিনি, বেলেগতো হৈছে, যে যিটো জেন জেড 1995 পৰা 2010 চনত লৈ জন্মগ্ৰহণ কৰা যিসকল শিশু, তেওঁলোক যেতিয়া ডাঙৰ হ'ল, 2010 চনৰ পৰা 2020 চনলৈ এটা বিস্তৃত অধ্যয়ন কৰা হ'ল। তাত দেখা গ'ল এই যে মোবাইল ফোন নামৰ বস্তুটো আহিল আমাৰ মানৱ সভ্যতালৈ, এই প্ৰযুক্তি, এই যান্ত্ৰিক ব্যৱস্থাক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, সেইটো এটা সুকীয়া কথা। কিন্তু শিশুসকলৰ ওপৰত, কিশোৰসকলৰ ওপৰত এইটোৱে কি ধৰণৰ প্ৰভাৱ পেলালে? তেওঁলোকে গৱেষণাত প্ৰমাণ কৰি উলিয়ালে। এই 10 বছৰৰ গৱেষণাত আমেৰিকা, ইংলেণ্ড, কানাডা, অষ্ট্ৰেলিয়াত বহুত দেশতে গৱেষণা হৈছে। এই ফোনটোৱে তেওঁলোকৰ পৰা শৈশৱটো আৰু বেছি কাঢ়ি লৈ গ'ল। তেওঁলোকক স্বাৰ্থপৰ কৰি তুলিলে, তেওঁলোকক সেলফ চেণ্টাৰ্ড, আত্মকেন্দ্ৰিক কৰি তুলিলে। মাক দেউতাকৰ লগত সন্তানৰ সম্পৰ্ক নোহোৱা হ'ল, গিৰিয়েকৰ লগত ঘৈণীয়েকৰ সম্পৰ্ক নোহোৱা হ'ল, ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীৰ লগত সম্পৰ্ক নোহোৱা হ'ল। কিয় হ'ল? আপোনালোকে নিজেই ভাবি চাওক। যেতিয়া এজন আলহী আহে আমাৰ ঘৰলৈ, বা আলহী নাহিলে আমি যদি ঘৰত 4জন বা 3জন পৰিয়ালৰ সদস্য একেলগে বহাৰ সুযোগ পাইছোঁ নিজৰ চৰাঘৰত, সাধাৰণতে আমি কি কৰোঁ? গাইপতি একোটা মোবাইল, প্ৰত্যেকে নিজৰ মোবাইল ফোনটোৰ ফালে চাই থাকোঁ। ইজনে সিজনৰ মুখলৈ নৈ চাবলৈ সময় নাই, কথা পাতিবলৈ সময় নাই। এই ধৰণে ইমান এটি যান্ত্ৰিকতাত আমি বুৰ গ'লোঁ। এই যান্ত্ৰিকতাৰ আতিশয্যত মই প্ৰাপ্তবয়স্ক লোকৰ কথা কোৱা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰত কিশোৰসকলৰ যিটো এংজাইটি, ডিপ্ৰেশ্যন, হতাশা, উদ্বিগ্নতা 150% বৃদ্ধি হৈছে। 150% বৃদ্ধি হৈছে হতাশা আৰু উদ্বিগ্নতা। তাৰ পৰৱৰ্তী পৰ্যায় কি? হতাশাত ভুগিলে, উদ্বিগ্নতাত ভুগিলে
বহুতে আত্মহত্যাৰ নিচিনা চৰম পথা গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধ্যয়নে প্ৰমাণ কৰিছে এই মোবাইল ফোন আসক্তিৰ কাৰণে 164% আত্মহত্যাৰ ঘটনা বাঢ়িছে সেইখন দেশত, যিটো সংখ্যা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বেছি। এইটোৱেই যে ভয়ংকৰ যিটো কথা আহি পৰিছে, এতিয়া আমি আপোনালোকক কৈ দিব নোৱাৰোঁ যে আপোনালোকে ল'ৰা ছোৱালীক মোবাইল নিদিব, কাৰণ কৈ দিলে আপোনালোকে পিতৃ মাতৃ হিচাপে আপোনালোকক হেল্পলেছ, অসহায়, যে নিদিলে অমুক কৰিব, নিদিলে তমুক কৰিব, কথা নুশুনে, এইবিলাক আমি সদায় পাই থাকোঁ। কিন্তু এটা বিকল্প আমি সন্ধান কৰিব লাগিব যে মোবাইল ফোনটো ৰাখি হ'লেও ব্যৱহাৰ কৰাৰ পিছতো তাৰ সুফলটো আমি কি ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ, এই ধৰণে ছাত্ৰ ছাত্ৰীক আমি আগবঢ়াব লাগিব। আৰু পিতৃ মাতৃ হিচাপে আমি সংযত আচৰণ কৰিব লাগিব। আমি নিজৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখিব লাগিব। আপুনি এখন সভা পাতক, কথা আলোচনা চক্ৰ পাতক, ভাল কথা আলোচনা হৈ থাকক, যদি অলপ দেৰি মন কৰে দেখিব যে সকলোৱে নিজৰ মোবাইলটো তলৰ ফালে মোবাইলটো চাই আছে। বহুত আলোচনা চক্ৰ হয়, আমি নিজেও সেইবিলাকত অংশগ্ৰহণ কৰোঁ। মই ভাষণ দি আছোঁ, কিন্তু বহু বেছিভাগেই মোবাইলটো টিপি আছে। এই যিটো ভয়াৱহতা, মই আপোনালোকক এইকাৰণে কৈছোঁ যে আমি এনেকৈ কৈ দিব নোৱাৰোঁ যে মোবাইল নিষিদ্ধ, এইটো সম্ভৱ নহয়, কিন্তু তাৰ সঠিক প্ৰয়োগ, এই কথাটো খুবেই প্ৰয়োজন হৈ গৈছে। ভাল লগা কথা এইটোৱেই যে ইংলেণ্ডৰ নিচিনা দেশত তাত অভিভাৱকসকল লগ হৈ এটা এণ্টি মোবাইল মুভমেণ্ট, মোবাইল বিৰোধী আন্দোলন আৰম্ভ কৰিছে। তেওঁলোকে এই কথাটো কৈছে, অন্ততঃ 14 বছৰ বয়সলৈকে আমাৰ কিশোৰ কিশোৰীসকলক আমি মোবাইল নিদিওঁ। তাৰ কাৰণে প্ৰবল জনমত তেওঁলোকে গঢ়াৰ কাৰণে চেষ্টা কৰিছে। গতিকে আপোনালোকক মই এই কথাটোৱে কওঁ, যিসকল পিতৃ মাতৃ 6 মাহ বয়সত নহওঁতেই এই যে কেঁচুৱাক মোবাইল ফোনটো তুলি দি আপুনি নিজৰ কামত ব্যস্ত হয়, অলপ কান্দিলে, কিবা এটা খাদ্য খুৱাব লাগিলে মোবাইল ফোনটো খেলি থাকে, সি কি খাইছে নিজে গম নাপায়, মুখত আপোনালোকে দি দিয়ে, গেলি থাকে। এই যিটো কথা, এই যিটো বীজ ৰোপণ কৰা হয় আগতীয়া শৈশৱ কালতেই, এইটোৰ পৰা আপোনালোকে বিৰত থাকক। অকল আপোনালোকেই নহয়, এই কথাটো আপোনালোকে আন 10জনক কওক, কাৰণ এই কথাটোৱে আমাক ভয়ংকৰ এটা বিপদৰ সন্মুখীন কৰি আগবঢ়াই লৈ গৈ আহিছে। আমাৰ নিমান্স বুলি এখন বাংগালোৰত এটা অনুষ্ঠান আছে, বহুতেই জানে, মানসিক ৰোগৰ প্ৰতিষ্ঠান। তেওঁলোকে এটা ভৱিষ্যতবাণী কৰিছে যে এই যিটো মোবাইল এডিকশ্যন, মানে তেওঁলোকে এটা ডিজিটেল এডিকশ্যন, ডিজিটেল এলকহলিজিম বুলি কৈছে। এইটো এলকহলিক, মদাহী মানুহৰ যিটো নিচা হয়, নিচাশক্তি, মোবাইল এলকহলিজিম বুলি কৈছে তেওঁলোকে। ডিজিটেল এলকহলিজিম এক ধৰণৰ নিচা। এই নিচাশক্তিৰ ফলত অনাগত 5টা বছৰত ভাৰতবৰ্ষত কিশোৰ কিশোৰীসকলৰ বিশেষকৈ যিটো মানসিক ৰোগৰ সমস্যা, এইটো 10-20 গুণ অধিক হ'ব বুলি তেওঁলোকে ভৱিষ্যতবাণী কৰিছে। এইবিলাক অতি চিন্তনীয় কথা। আৰু এই চিন্তাৰ পৰা যদি মুক্ত হ'ব লাগে, আপোনালোকে ল'ৰা ছোৱালীক একমাত্ৰ স্কুললৈ পঠাইছে, পঢ়া পাতিত নজৰ দিছে, তাৰ বাহিৰেও আন কথাবিলাকত আপোনালোকে খুব সতৰ্কতাৰে নজৰ ৰখাটো উচিত। এই কথাটো লগতে আন এটা মই কথা ক'ব খোজোঁ, বহু ক্ষেত্ৰত আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক গঢ়াৰ কাৰণে যি ধৰণৰ দায়িত্ব পালন কৰিব লাগে আমি নকৰোঁ। আজিকালি পৰিয়ালবিলাক যিটো নিউক্লিয়াছ ফেমিলি বুলি কয়, আগৰ যিটো যুগ্ম পৰিয়াল আছিল, সেইটো আজিকালি নাই। সেইটো হোৱাটো বহুত ক্ষেত্ৰত সম্ভৱো নহয়। এই যে একাকী পৰিয়ালবিলাক হৈছে, নিজৰ পিতৃ মাতৃ সন্তান 3জন বা 4জনলৈকে পৰিয়াল। আজিকালি মাক দেউতাকে এনেকুৱাকৈ ভাবে যে মোৰ ল'ৰাটো বা ছোৱালীজনীয়ে কাষৰ মানুহ ঘৰৰ ল'ৰা ছোৱালীৰ লগত অলপ আবেলি সময়ত গৈ পেলাই খেল ধেমালি কৰে, সি নষ্ট হ'ব, বেয়া অভ্যাস শিকিব, বেয়া কথা শিকিব। গতিকে তাক স্কুলৰ সময়খিনিৰ বাহিৰে ঘৰতে সোমাই ৰাখি, মোবাইলটোতো আছেই, মোবাইলটো হাতত দিলেই হ'ল, বা টিউশ্যন মাষ্টাৰ আহিবই, খেলা ধূলাৰ কোনো সময় নাই। এই কথাবিলাকে ল'ৰা ছোৱালীবিলাকৰ মাজত শিশুসকলৰ মনত উদ্বিগ্নতা বঢ়াইছে, মানসিক তেওঁলোকৰ কষ্ট বঢ়াইছে। তেওঁলোকে নিজৰ যিটো আৱেগ অনুভূতি সেইটো ৰিফ্লেক্ট কৰা, ভেণ্টিলেট কৰাৰ কাৰণে, সেইটো বাহিৰ কৰি দিয়াৰ কাৰণে কোনো বতাহ, খিৰিকী যেনেকৈ বন্ধ কোঠালি এটাত খিৰিকী নাথাকিলে বতাহ ওলাই যাব নোৱাৰে, এই শিশুসকলক যদি আমি তেওঁলোকৰ মনটো, আৱেগখিনি যদি ওলাই যাবলৈ আমি এটা পৰিৱেশ নিদিওঁ, কেৱল নিজৰ মাজতে আৱৰি ধৰি থাকোঁ, সেই শিশুসকল ভৱিষ্যতলৈ কেতিয়াও এজন আত্মবিশ্বাস সম্পন্ন নাগৰিক হ'ব নোৱাৰে। আগতে চুবুৰীত ল'ৰা এটা বেয়া কাম কৰিলে কাষৰ পৰিয়ালৰ মানুহজনে
শাসন কৰিছিল, ধমকি এটা দিছিল। আজিকালি দুৰ্ভাগ্যৰ কথাটো হৈছে ইঘৰে সিঘৰক চিনি নাপায়। ল'ৰা ছোৱালীৰ কথা বাদেই প্ৰাপ্তবয়স্কসকলৰ বহুতে ইজনে সিজনক চিনি নাপায়। মই সকলোৰে কথা কোৱা নাই, বেছি ক্ষেত্ৰতে এনেকুৱা হয়। বহুত এনেকুৱা আছে গুৱাহাটীত 10 বছৰ ধৰি একেটা ফ্লেটতে বাস কৰা, 5-10 বছৰ ধৰি বাস কৰা এটা ফ্লেটত এটা পৰিয়ালৰ কথা মই জানো। তেওঁলোকে এখন এৰোপ্লেনত গৈ আছিল এঠাইত, কাষৰ চিটতে বহিল মানুহজন, চাহ চিনাকি হ'ল, আপুনি ক'ৰ পৰা আহিছে? বোলে মই গুৱাহাটীৰ পৰা। ইজনক সুধিছে আপুনি আপোনাৰ মই গুৱাহাটীতে থাকোঁ। ক'ত থাকে? ধৰি লওক নিউ গুৱাহাটীতে থাকোঁ। অঁ হয় নেকি? ময়ো নিউ গুৱাহাটীতে থাকোঁ। নিউ গুৱাহাটীৰ ক'ত থাকে? যে মই অমুক নামৰ ফ্লেটটোত থাকোঁ। ইজনে কৈছে যে ময়োতো সেইটো ফ্লেটতে থাকোঁ। কেতিয়াৰ পৰা আছে? বোলে মোৰ 5 বছৰেই হ'ল। এটা ফ্লেটত থকা দুটা পৰিয়ালৰ চিনাকি হৈছে 5 বছৰ পিছত এখন বিমানৰ ওপৰত, আকাশত। এইটো হৈছে ৰিয়েলিটি, বাস্তৱ। এই যিটো আত্মকেন্দ্ৰিকতা আমাৰ সতি সন্ততিসকলক আমি যে অনবৰতে আৱৰি ৰাখোঁ, এইটো কৰিলে বেয়া হ'ব, সেইটো কৰিলে বেয়া হ'ব, ইফালে পৰিলে দুখ পাব, সিফালে পৰিলে ছাল যাব, তেজ ওলাব। আমেৰিকাৰ অধ্যয়নৰ কথা মই বাৰে বাৰে কৈ আছোঁ, অতি খুবেই আকৰ্ষণীয় আৰু মানে চিন্তনীয়। তেওঁলোকে এইটোক আখ্যা দিছে হেলিকপ্টাৰ পেৰেণ্টিং বুলি কৈছে। হেলিকপ্টাৰ এখনে যেনেকৈ এটা নিৰ্দিষ্ট এলেকাত ঘূৰি থাকিব পাৰে, ডাঙৰ বিমান এখনেতো নোৱাৰে। হেলিকপ্টাৰবিলাকে একোটা অঞ্চল তদাৰক কৰিবলৈ এনেকৈ ওপৰত ঘূৰি ফুৰে। এই ধৰণৰ অভিভাৱকক তেওঁলোকে হেলিকপ্টাৰ পেৰেণ্টিং কৰা বুলি কৈছে, যে নিজৰ ল'ৰাটো মুঠতে অনবৰতে এটা চাৰিওফালে তাক মানে ধৰি ৰাখিব লাগে, ওলাই যাব দিব নালাগে। এইটোৱে ক্ষতি কৰিছে ল'ৰা ছোৱালীক। আপোনালোকে যিসকলে এনেকুৱা কৰা নাই, মই তেওঁলোকক সাঙুৰি লোৱা নাই। আৰু এইটোও ঠিক, তাৰ মানে এইটো যে এইটো নহয় যে ল'ৰা ছোৱালী যিফালে যাব সিফালে যাব দিম, কোনো নিয়ন্ত্ৰণ নকৰিম, এইটোও নহয়, কেতিয়াও নহয়। কিন্তু এটা নিয়ন্ত্ৰিত ৰূপত তেওঁলোকক যদি আমি সমাজখনৰ লগত মিলিবলৈ নিদিওঁ, ওচৰ চুবুৰীয়া সমনীয়াৰ লগত খেলিবলৈ নিদিওঁ, দুখ পালে কি ধৰণে নিজৰ তেজ ওলাইছে ঠাইখিনি কেনেকৈ চাফা কৰিব লাগে, কাজিয়া কৰিলে নিজৰ বন্ধু এজনৰ লগত আকৌ কেনেকৈ মাত কথা দি পেলাই একেলগ হ'ব লাগে, এই যিটো বাস্তৱৰ যিটো অভিজ্ঞতা, এইটো হৈছে তাৰ ভৱিষ্যতৰ মানসিক বিকাশ, সামাজিক বিকাশৰ ভেটি। সেই অধ্যয়নবিলাকে কৈছে এই পেৰেণ্টিংটোৰ কাৰণে, হেলিকপ্টাৰ পেৰেণ্টিঙৰ কাৰণে এতিয়াৰ প্ৰজন্ম উদ্বিগ্নতা বাঢ়িছে, তেওঁলোকৰ সামাজিক আচৰণ, আৱেগিক আচৰণ ক্ষতিগ্ৰস্ত হৈছে। সেইকাৰণে এই ক্ষেত্ৰতো এটা অতি সতৰ্ক এটা পদক্ষেপ বা ভূমিকাৰ অভিভাৱকসকলৰ যে আয়োজন প্ৰয়োজন আছে, এই কথাটো তেওঁলোকে কৈছে। বাকী কথাখিনি ছাত্ৰ ছাত্ৰীসকলৰ যিটো কেৰিয়াৰ, আপোনালোকে ইয়াতে ছাত্ৰ ছাত্ৰীসকলক দিছে বহুত আশাৰে, তেওঁলোকে পঢ়া পাতি কৰিছে, ভাল নম্বৰ পাইছে, সেইবিলাক হৈ থাকিব। আৰু মই সদায় এই কথাটো কওঁ যে আমাৰ সাধাৰণতে যিটো কোৱা হয় যে আমাৰ দিনত আমি খুব ভাল আছিলোঁ, আজিকালি ল'ৰা ছোৱালীবিলাক এনেকুৱা হ'ল তেনেকুৱা হ'ল, যিটো কথা মই সদায় প্ৰতিবাদ কৰি থাকোঁ। আজিকালি ল'ৰা ছোৱালীবিলাক যিমান ভাল, আমাৰ দিনত যদি আমি ভাল আছিলোঁ, আজিকালিবিলাকো ভাল। আমাৰ দিনত যদি কিছুমান বেয়া আছিল, আজিকালিও ল'ৰা ছোৱালী বেয়া আছে। আৰু মইতো ভাবোঁ যে আমাৰ দিনতকৈ আজিকালিৰ ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাৰ ক্ষেত্ৰত, নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত বহুত বেছি সচেতন আৰু বহুত বেছি তেওঁলোকৰ প্ৰতিযোগিতামূলক, তেওঁলোকৰ মনোবৃত্তিটো বেছি। এই কথাটো মই এনেই কোৱা নাই, মই নিজে দেখিছোঁ, আমি আপোনালোকসকলে দেখিছে। তেওঁলোকৰ ইমান বেছি চিৰিয়াছ যে কেতিয়াবা প্ৰয়োজনতকৈ তেওঁলোক বেছি চিৰিয়াছ হৈ যায়। গতিকে ল'ৰা ছোৱালীবিলাক নষ্ট হ'ল, বেয়া হ'ল, এই ধাৰণাটো কেতিয়াও মনলৈ নাহিব। তেওঁলোকৰ সকলোৰে সম্ভাৱনা আছে, কেৱল মাত্ৰ তেওঁলোকক অকণমান বহল সমাজখনলৈ আপোনালোকে এৰি দিয়ক। তেওঁলোকক স্বাৱলম্বী হ'বলৈ শিকক, ওচৰ চুবুৰীয়াৰ পৰা তেওঁলোকে ভাল কথাও শিকক, দুটা বেয়া শব্দও শিকক। বেয়া শব্দ আৰু ভাল শব্দৰ মাজত পাৰ্থক্যটো তেতিয়াহে অনুধাৱন কৰিব পাৰে। আপুনি যদি সদায় মৌৱে খুৱাই থাকে, মিঠাটোহে শিকিব। সি যদি তিতা কেৰেলা এটা কেতিয়াও নোখোৱায়, তিতা মানে কি সি বুজিয়েই নাপাব। সেইকাৰণে যিটো মিশ্ৰণ সমাজৰ লগত, সকলোৰে লগত, এইটো অতি প্ৰয়োজনীয় কথা। আপোনালোকে কেতিয়াও নাভাবিব যে ল'ৰা ছোৱালী অমুকৰ লগত খেলিলে, তমুকৰ লগত দৌৰিলে নষ্ট হ'ব, একেবাৰে মিছা কথা। সেই কথাটোৰ প্ৰতি মই ভাবোঁ যে আপোনালোকে সকলোৱে গুৰুত্ব দিয়া উচিত। আন এটা কথা, আমি খুব উদ্বিগ্নতা বা উদ্বেগজনক কথা এইটোৱেই যে আপোনালোকে দেখিছে আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰীসকলক পুথিভঁৰালৰ সৰ্বাধিক সংখ্যক কিতাপ পঢ়াৰ কাৰণে পুৰস্কাৰ দিয়া হৈছে। আমাৰ যিটো পুথিভঁৰাল, প্ৰায় 15,000খন কিতাপ ইয়াত আছে, 15,000 ওচৰা ওচৰি, যথেষ্ট ভাল আৰু সকলো ধৰণৰ কিতাপ থকা এটা পুথিভঁৰাল। আৰু ভাল লগা কথা এইটোৱেই
তলৰ খাপৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পঢ়াৰ প্ৰতি সাংঘাতিক আগ্ৰহ, বহুত বেছি আগ্ৰহ। লাহে লাহে 8, 9, 10 মান পোৱালৈকে এই সংখ্যাটো লাহে লাহে কমি যায়। কমি যোৱা কাৰণ মই ভাবোঁ একমাত্ৰ ছাত্ৰ ছাত্ৰীসকল নহয়। মোৰ যদি ভুল হয় আপোনালোকে শুধৰাই ল'ব। ছাত্ৰ ছাত্ৰীসকলৰ হয় পৰীক্ষা আছে, পঢ়িব লাগে, এনেকুৱা কথা হয়। লগতে বহুত এনেকুৱা অভিভাৱক আছে, অধিকাংশ বুলি ভবা নাই, যে ভাল কিতাপ এখন বেলেগ এখন কিতাপ যদি গধূলি সময়ত হাতত লয় এইটো সময়ৰ অপচয় বুলি জ্ঞান কৰে। মোবাইলত কিন্তু 1 ঘণ্টা 2 ঘণ্টা সময় দি থকাটো তেওঁলোকে অপচয় বুলি গণ্য নকৰে। এনেকুৱা অৱস্থা হৈছে, আমি ইয়াতে বহুত আবেদনকাৰীৰ সাক্ষাৎকাৰ লওঁ চাকৰি, শিক্ষকৰ চাকৰিৰ কাৰণে। আমি সাধাৰণতে সুধোঁ কি বাতৰি কাকত পঢ়া। আজি কিছু বছৰ আগলৈকে কয় যে এখন আছাম ট্ৰিবিউন পঢ়োঁ, দৈনিক অসম কৰোঁ, প্ৰতিদিন পঢ়োঁ। লাহে লাহে কিছু বছৰ আগত এনেকুৱা হ'ল, বাতৰি কাকত 2খন নাম কোৱাচোন, বাতৰি কাকত ক'ব পাৰে। শেহতীয়াকৈ এনেকুৱা হৈছে, বাতৰি কাকত আমি এনেকৈ সুধিব লগা হৈছে, আপুনি কেতিয়াবা, আপুনি মানে যিসকল চাকৰি প্ৰাৰ্থী আহে, আমি সাধাৰণতে আপুনি বুলি সম্বোধন কৰোঁ, আপুনি কেতিয়াবা বাতৰি কাকত দেখিছেনে? 2-এজনে থটমত খাই যায়, কি প্ৰশ্ন সুধিলে এইটো। কিন্তু আচৰিত হ'ব, তাৰ ভিতৰত এনেকুৱা কেণ্ডিডেটো আমি পাইছোঁ থটমত খাই, হয় হেৰি দেখিছিলোঁ, আমাৰ দেউতাই এখন পঢ়িছিল। তাৰমানে দেউতাকে পঢ়োঁতে এখন বাতৰি কাকত দেখিছিল, তেওঁ কিন্তু 75%, 80% মাৰ্কছ লৈ পেলাই ইয়াতে এটা সাক্ষাৎকাৰ দিবলৈ আহিছে। দেউতাকে পঢ়োঁতে কেতিয়াবা দেখিছিল, নামটো কিন্তু মনত নাই। এইটো হৈছে আজিৰ প্ৰজন্মৰ, আমি দোষ দিয়া কথা নহয়, তাৰে কাৰণে মূলতঃ জগৰীয়া আমি অভিভাৱকসকল, আমি নিজক অকণমান গাত কিন্তু স্বীকৃতি ল'ব লাগিব। মই আপোনালোকক বিনম্ৰভাৱে আহ্বান জনাওঁ, আপোনালোকে প্ৰত্যেকে অন্ততঃ এখন বাতৰি কাকত নিজৰ ঘৰত ৰাখক, এখন আলোচনী ৰাখক। আৰু বহুতে কয় আজিকালি বাতৰি কাকতবিলাক ইমান বেয়া 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 খবৰবিলাকে থাকে, খালি অমুকৰ হত্যাৰ খবৰ, অমুকৰ খবৰ, বেয়া বেয়া খবৰ। মই সদায় কওঁ যে বেয়া খবৰটো এটা পঢ়িবলৈ দিয়ক, ভাল খবৰটো পঢ়িবলৈ দিয়ক। এই যে বেয়া আৰু ভাল, তেতিয়াহে তাৰ সেই বিচাৰৰ ক্ষমতাটো মানে সি গঢ় দিব। অকল ভাল যেনেকৈ বেয়া, অকল বেয়াটো বেয়া, বেয়া ভালৰ মিশ্ৰণৰ পৰা তাক এটা যদি মিশ্ৰণ বুলি কওঁ, মিক্সাৰৰ পৰা ভালখিনি বাছি উলিয়াবলৈ তাক শিকাওক। বহুতেই আৰ্থিক কথাটো কয় যে আজিকালি বাতৰি কাকতৰ, মোৰ ব্যক্তিগত অভিজ্ঞতা কৈছে, তেনেকুৱা 2-এজন মানুহ পাওঁ, বাতৰি কাকতৰবিলাক দামো বহুত হ'ল, বোলে কিমান, বোলে 7 টকা বা 10 টকা। মই সুধোঁ যে এক মাহত কিমান লাগিব, বোলে 300 টকা। আপুনি মাছ মাংস ঘৰত খায়নে, বোলে খাওঁ। 300 টকাত 1 কেজি মাছ পোৱা যায় নাই, বোলে নাপায়। তেতিয়া আপুনি অনুগ্ৰহ কৰি 1 কেজি মাছ যদি এমাহত নাখায়, আপোনাৰ বাতৰি কাকতৰ পইচাটো আহিব। আনি থৈ দিয়কচোন, সি নপঢ়ক, দেখক বাতৰি কাকতৰ গোন্ধটো সি শুঙি চাওক। এই যে কাকত আলোচনী বাহিৰৰ খবৰৰ পৰা আমি বিচ্ছিন্ন কৰি ৰাখিছোঁ, আপোনালোকক অভিভাৱকসকলক এই কথাটো এক প্ৰকাৰ মই সতৰ্ক কৰি ক'ব খোজোঁ, ৱাৰ্ণিং নহয়, মানে সচেতন হ'বৰ কাৰণে ক'ব খোজোঁ। একমাত্ৰ মাৰ্কশ্বিটখনেৰে আজিৰ পৃথিৱীত কিন্তু কোনেও ভাল সংস্থাপন লাভ কৰিব নোৱাৰে। আমাৰ বিদ্যালয়ত আমাৰ অভিজ্ঞতা আছে, মেট্ৰিকত ষ্টেণ্ড কৰা এতিয়ালৈকে আজি 30 বছৰত 3গৰাকী কেণ্ডিডেট, যাক আমি শিক্ষক হিচাপে ইয়াতে নিৰ্বাচন কৰিব নোৱাৰিলোঁ। মাৰ্কশ্বিটখন ভাল, কিন্তু বিষয়বস্তুৰ গভীৰতালৈ গৈ পেলাই প্ৰশ্ন কৰিলে তেওঁলোকে উত্তৰ দিব নোৱাৰে। আৰু বাহিৰা কথা যদি সোধে, বাহিৰা মানে মই বাতৰি কাকত ভিত্তিক, আলোচনী ভিত্তিক অসমীয়া সাহিত্য সংস্কৃতিৰ যদি কথা সোধে, সংস্কৃতত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, আজি কেইবছৰমান আগৰ কথা, সেইগৰাকী কেণ্ডিডেট অসমৰ কলেজত, অসমত ইউনিভাৰ্চিটিত পঢ়িছে সংস্কৃত, অথচ অসমৰ সংস্কৃতৰ এগৰাকী বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাৰ নামটো তেওঁ নাজানে। এই দুৰৱস্থাৰে আজিৰ পৃথিৱীত ক'তো একো কৰিব নোৱাৰি। তাতকৈ 2nd ডিভিজন পাওক, নিজৰ কৌশল শিকক, স্কিল যিটো কয় আজিকালি স্কিল ডেভেলপমেণ্ট, সেইটো যিসকলে কৰিব বিভিন্ন ক্ষেত্ৰত, তেওঁলোকে এগৰাকী ভাল সফল নাগৰিক হ'ব পাৰিব ভৱিষ্যতে। সেইকাৰণে আপোনালোকক অনুৰোধ এইটোৱে, নিজৰ চকু কাণ আমি মুকলি ৰাখিব লাগিব। ল'ৰা ছোৱালীক পাঠ্যক্ৰমৰ পাঠকেইটাৰ বাহিৰে বাকী গোটেই পৃথিৱীখনৰ তেওঁলোকক খবৰ দিয়াৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক। নহ'লে আপোনালোকে বহুতে জানে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত যিটো সামগ্ৰিক শিক্ষাৰ কথা কোৱা হৈছে, যে আগতে আমি যেনেকৈ জানো যে মই ফিজিক্সত অনাৰ্ছ যদি ল'লোঁ, ফিজিক্সত মাষ্টাৰ ডিগ্ৰী কৰিম, ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স 3টা বিষয়।
এতিয়া শিক্ষা ব্যৱস্থাটো এনেকুৱা হ'ব আপুনি স্নাতক পৰ্যায়ত ফিজিক্সো পঢ়িব পাৰিব, সাইকোলজিও পঢ়িব পাৰিব, কেমিষ্ট্ৰিও পঢ়িব পাৰিব, ইতিহাসো পঢ়িব পাৰিব বা পঢ়িব লাগিব। এতিয়া গোটেই ব্যৱস্থাটো সলনি হৈ গ'ল। সলনি কৰাৰ কাৰণে 2020 শিক্ষানীতিয়ে পদক্ষেপ লৈছে। IITত ইঞ্জিনিয়াৰিং পঢ়িও আপুনি ফিলচফি পঢ়িব পাৰিব। গতিকে ল'ৰা ছোৱালীৰ মনটো মুকলি কৰিবলৈ হ'লে আমি অভিভাৱক হিচাপে, পিতৃ মাতৃ হিচাপে নিজৰ প্ৰথম মনটো মুকলি কৰিব লাগিব। আৰু গোটেই কথাটো ধাৰণাটোৱে সলনি হৈ গৈছে গোটেই পৃথিৱীত। তাৰ লগত যদি আমি খোজ মিলাই আগবাঢ়িব লাগে, একমাত্ৰ পাঠ্যপুথিৰ জ্ঞান আৰু নিজৰ পৰিয়ালত নিজৰ আত্মকেন্দ্ৰিক মনোভাৱেৰে যদি আমি ডাঙৰ দীঘল কৰিব খোজোঁ, এই ল'ৰা ছোৱালীখিনি ভৱিষ্যতে গৈ পেলাই তিষ্ঠিব নোৱাৰিব। এটা সঁচা অৰ্থত যদি পোনপটীয়াকৈ ক'বলগীয়া হয়, আমাৰ বহুত ছাত্ৰ ছাত্ৰী মেট্ৰিকত খুব ভাল ৰিজাল্ট কৰা নাই। তেওঁলোকে কিন্তু বিভিন্ন ক্ষেত্ৰত অকল যে ভাল এখন ইউনিভাৰ্চিটিত PhD কৰিলে বা ডক্টৰ ইঞ্জিনিয়াৰ হ'লে ভাল, আমাৰ সেইটো কেতিয়াও ভবা নাই। আমাৰ জাতীয় বিদ্যালয়ত আমাৰ এনেকুৱা আছে, ছেকেণ্ড ডিভিজন পাইছে মেট্ৰিকত, এতিয়া কোটি টকাৰ হিচাপত তেওঁলোকে ব্যৱসায়, সুন্দৰ সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত হৈছে। আমাক সেইটো লাগে। আমাক ভাল এজন, যেনেকৈ শিক্ষাৰ ক্ষেত্ৰত লাগে ভাল ইঞ্জিনিয়াৰ লাগে, ডক্টৰ লাগে, আমাক এজন ভাল ব্যৱসায়ী লাগে, ভাল এজন খেলুৱৈ লাগে, ভাল এজন চিত্ৰকৰ লাগে, ভাল এজন সংগীত শিল্পী লাগে। আমাৰ ছাত্ৰৰ উদাহৰণ আছে, খুব ভালকৈ মাষ্টাৰ্ছ ডিগ্ৰী কৰি পেলাই ভাল ইউনিভাৰ্চিটিৰ পৰা ফিল্ম ডিৰেকশ্যনৰ ট্ৰেইনিং ল'বলৈ গৈ সফলভাৱে ফিল্ম ডিৰেকশ্যনৰ কোৰ্চ কৰি আহিলে। গতিকে বহুমুখী যিটো চিন্তা, বহুমুখী যিটো কথা, এই ধৰণে আমি ছাত্ৰসকলক আগবঢ়াই নিব লাগিব। অন্যথাই আমি যদি ভাবোঁ যে, আগতেও কেইবাবাৰো কৈছোঁ যে মোৰ ল'ৰাটোক মাটিত থ'লে পৰুৱাই খাব, মূৰত থ'লে ওকণিয়ে খাব, এই ধাৰণাৰ পৰা আমি মুক্ত হ'ব লাগিব। ল'ৰা ছোৱালীক এৰি দিয়ক। যি ল'ৰা ছোৱালীক এৰি দিব, সেই ল'ৰা ছোৱালী ভৱিষ্যতে বেছি আত্মবিশ্বাস সম্পন্ন নাগৰিক হ'ব। ঘৰখনত অত্যধিক অনুশাসনৰ মাজত ল'ৰা ছোৱালীক নাৰাখিব কেতিয়াও। ইটো নকৰিবি, সিটো নকৰিবি, ইটো বেয়া, সিটো বেয়া। লেট হিম জাজ হিমছেল্ফ। তাক নিজৰ বিচাৰ কৰিবলৈ দিয়ক। আপুনি কেতিয়াবা দেখিব, আপুনি সৰু বুলি ভবা ল'ৰাটো, সৰু বুলি ভবা ছোৱালীজনীয়ে আপোনাতকৈ খুব ভাল সিদ্ধান্ত এটা দিছে কিছুমান ক্ষেত্ৰত। দেউতা এইটো নকৰিবা, এইটো বেয়া কথা, বিচুতি খাই যাব আপুনি। তাক চিন্তা নিজাকৈ কৰিব দিয়ক। সৃষ্টিশীল চিন্তা গঢ় দিবলৈ শিকক, খেল ধেমালি কৰিবলৈ দিয়ক, নিজৰ মতে ভাল কিতাপ পঢ়িবলৈ দিয়ক, উৎসাহিত কৰক। আৰু আধা ঘণ্টাৰ কাৰণে হ'লেও আপোনালোকে এখন হাতত কিতাপ লৈ নিজে পিতৃ বা মাতৃ হিচাপে তাক অভ্যাসটো, অনুশীলনটো শিকাওক। মই কৈছোঁ, আপোনালোকে সদায় সত্য কথা ক'বা, ডাঙৰক সন্মান কৰিবা বুলি কেইখনমান যদি আমি ফলক লগাই থওঁ বিদ্যালয় চৌহদত, তাৰ পৰা ল'ৰা ছোৱালী সত্য কথা ক'বলৈ নিশিকে, ডাঙৰক সন্মান কৰিবলৈ নিশিকে। কেতিয়া শিকিব? সি যেতিয়া দেখিব যে মোৰ পিতৃ মাতৃয়ে ডাঙৰক সন্মান কৰে, মোৰ ককা দেউতাক, মোৰ মা দেউতাই সন্মান কৰে, তেতিয়াহে আপোনাৰ সন্তানে ভৱিষ্যতে আপুনি যেতিয়া ককা হ'ব, আপোনাৰ সন্তানে তেতিয়া আপোনালোকক সন্মান কৰিবলৈ শিকিব। এইটো কথা কিন্তু সদায়ে মনত ৰাখিব। এটা সাধু কথা আপোনালোকে জানে, নাতিয়েকে যে কাঠৰ বাচন বনাই আছিলে, বোলে কি বনাইছা? যে তোমালোকৰ যেতিয়া বুঢ়া হ'বা, তোমালোকক এনেকুৱা বাচনত দিব লাগিব নহয় খাদ্য। কাৰণ মাক দেউতাকে তাৰ ককাৰ আইতাকক তেনেকুৱা বাচনত খাদ্য প্ৰস্তুত কৰিছিল। এটা খুব বিখ্যাত সাধু কথা আপোনালোকে জানে। গতিকে ঘৰখন হৈছে পঢ়াৰ, শিক্ষাৰ, জীৱন গঢ়াৰ প্ৰথম পাঠশালা, তাৰ পিছতহে বিদ্যালয়। এই কথাটো যাতে আপোনালোকে পাহৰি নাযায়। আৰু আমি অসম জাতীয় বিদ্যালয়ত আমি যিটো কথা কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমি চেষ্টা কৰিম, এই চেষ্টা সদায় অব্যাহত থাকিব। আৰু এই চেষ্টা ফলৱতী হ'বলৈ হ'লে আপোনালোকে এটা প্ৰথম কথা বিশ্বাস ৰাখিব লাগিব যে আপোনালোকৰ প্ৰতিটো সন্তানেই একোগৰাকী ভগৱান প্ৰদত্ত, তেওঁলোক সকলো ধৰণৰ সামৰ্থ্যৰ অধিকাৰী। হাতৰ আঙুলি যেনেকৈ 5টা সমান নহয়, সকলোৰে মাৰ্কশ্বিটখন একে নহ'ব পাৰে। সেইটো লৈ পেলাই হতাশ হোৱাৰ কথা নাই, ল'ৰা ছোৱালীক তিৰস্কাৰ কৰাৰ দৰকাৰ নাই। মাৰ্কশ্বিটখন লৈ গ'লেই দুৱাৰমুখতেই আমাৰ প্ৰৱেশদ্বাৰৰ বাহিৰত ৰৈ থাকে, তাতে দুটা ধমকি দিয়াৰো দৰকাৰ নাই, কিয় তই 10 নম্বৰ কমকৈ পালি বুলি। আমাৰ বিদ্যালয়ত সেই কথা কম, আমি জানো, কিন্তু তাৰ মাজতো আছে। এই কামটো আপোনালোকে অনুগ্ৰহ কৰি নকৰিব। ল'ৰা ছোৱালীক সদায় উৎসাহিত কৰক, কিন্তু সদায় নজৰ ৰাখক, সতৰ্ক হৈ থাকক। কাৰণ চৌপাশৰ পৰিৱেশ বহুত ক্ষেত্ৰত কিছুমান বেয়া কথা আহিছে, আগতেও আহিছিল, এতিয়াও আহিছে, ভৱিষ্যতলৈ আহিব। এনেকুৱা কথা আপোনালোকে আশা নকৰিব। এখন এনেকুৱা সুন্দৰ সমাজ, পলাই গ'লে চাৰিওফালে জয় জয় মই মই, চাৰিওফালে ইমান ভাল যে কোনো চিন্তাই নাই। এনেকুৱা এটা পৃথিৱীত, গোটেই পৃথিৱীতে এইটো কথা অসম্ভৱ। প্ৰত্যাহ্বানৰ মাজত, বেয়াৰ মাজত
সিহঁতক ডাঙৰ দীঘলৈ আমি শিকাব লাগিব আৰু সেইটোহে আচল জীৱনৰ প্ৰত্যাহ্বান আৰু আমাৰ ইয়াৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী ওলাই গৈছে আমি খুব গৌৰৱেৰে ক'ব পাৰোঁ তেওঁলোকে নিজৰ বৃত্তি বা জীৱিকাত কিমানখিনি কি হৈছে সফল হৈছে বিফল হৈছে আমি এতিয়াও তাৰ মানে জাজমেণ্ট দিয়াটো বা বিচাৰ ৰায় দান কৰাটো অসম্ভৱ কথা কিন্তু আমি যিটো সকলো সমাজৰ বিভিন্ন অংশৰ পৰা যিটো মানুহৰ যিটো মতামত পাওঁ যে জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে আন ছাত্ৰ ছাত্ৰীৰ তুলনাত কিবা এটা হ'লেও বেলেগ সেই কিবা এটা হ'লেও বেলেগ বুলি কয় কিবা এটা হ'লেও বেলেগ মানে কেনেকুৱা তেওঁলোকৰ মাত কথাখিনি বেলেগ তেওঁলোকৰ আচৰণ বেলেগ তেওঁলোকে কথা বতৰা কওঁতে খুব সুন্দৰকৈ কয় অসমীয়া ক'লেও ভালকৈ কয় ইংৰাজী ক'লেও খুব ভালকৈ কয় সেইবিলাকেই বেলেগ আৰু বেলেগতো দেখা শুনাই বেলেগ এনেকুৱাটো কথা হ'ব নোৱাৰে দেখা শুনাত চব ল'ৰা ছোৱালীয়ে একে গতিকে যিখিনি আমাৰ পৰা ওলাই গৈছে আমি ভাবোঁ যে তেওঁলোকে ভালেই কৰিছে ভৱিষ্যতে যিখিনি ওলাব তেওঁলোকৰ ভাল হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলক নিজৰ সন্তানক আপোনালোকে সময় দিয়ক আপোনালোকে তেওঁলোকক সংগ দিয়ক তেওঁলোকক নিজৰ বন্ধু হিচাপে আপোনালোকে তেওঁলোকৰ লগত কথা পাতক তেওঁলোকৰ মনৰ কথা উমান ল'বলৈ চেষ্টা কৰক আৰু এই ক্ষেত্ৰত বিশেষকৈ মাতৃসকলক মই আহ্বান জনাব খোজোঁ সন্তানসকলে সতি সন্ততিয়ে নিজৰ ল'ৰা ছোৱালী সাধাৰণতে মাকৰ লগত সকলো ধৰণৰ কথা পাতিবলৈ তেওঁলোকে বেছি সহজ পায় দেউতাকৰ আগত কথা ক'বলৈ টান পায় সংকোচ কৰে গতিকে মাতৃগৰাকী সকলো ক্ষেত্ৰতে নিজৰ সন্তানৰ মাতৃ যেনেকুৱা তেওঁলোক সকলোৱে সন্তানৰ বন্ধু হিচাপেও থাকিব লাগে আৰু আপোনালোকে মন কৰিব আমাৰ বিদ্যালয় অহা ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ তলৰ শ্ৰেণীকেইটাত আমি কেতিয়াও শিক্ষক বাইদেউসকলকে বেছিকৈ আমি সেই ক্লাছবিলাকত ক্লাছ ল'বলৈ দিওঁ যাতে তেওঁলোকে এগৰাকী মাতৃক এৰি যাতে বিদ্যালয়ত আন এগৰাকী মাতৃক তেওঁলোকে পাব পাৰে সেইকাৰণে তলৰ ক্লাছবিলাকত আমি সাধাৰণতে মহিলা শিক্ষয়িত্ৰীক নিয়োগ কৰোঁ তেওঁলোকক য'ত উপায় নাথাকে কেতিয়াবা আমাৰ পুৰুষ শিক্ষকো থাকে গতিকে মাতৃসকলৰ যিটো ভূমিকা অভিভাৱকসকলৰ ভিতৰত এইটো ভাবি যে পিতৃসকলতকৈ তেওঁলোকৰ কিছু পৰিমাণে হ'লেও অধিক তাৰমানে এইটো নহয় যে পিতৃৰ কোনো দায়িত্ব নাই কাৰণ এটা কথা আছে God could not be everywhere so he made mothers ভগৱান সৰ্বত্ৰ বিৰাজমান বুলি আমি কওঁ কিন্তু তেওঁ ফিজিকেলি কায়িকভাৱে যিহেতু ভগৱান সকলোতে থাকিব নোৱাৰে সেইকাৰণে ভগৱানে মাতৃসকলক সৃষ্টি কৰিলে আৰু মই এই কথাটো অন্তঃকৰণেৰে বিশ্বাস কৰোঁ গতিকে আমাৰ যিসকল মাতৃ আপোনালোককো এইটো নিবেদন আপোনালোকৰ এই যে সম্ভাৱনাময় অতি উজ্জ্বল মুখৰ শিশুসকল তেওঁলোকৰ চকুত যি ভৱিষ্যতৰ আশা ভৰা চাৱনি এই চাৱনি যাতে সফল হয় ভৱিষ্যতে তেওঁলোকে মানুহ হওক তেওঁলোকৰ মংগল হওক এইখিনি আশাৰে আৰু সকলোলৈকে আমাৰ ফালৰ পৰা পুনৰবাৰ শুভকামনা জনাই আপোনালোকে ইমান সময় অতি কষ্টেৰে বেয়া পালেও ভাল পালেও কথাখিনি শুনিছে বুলি ভাবিছোঁ আৰু এই কথাখিনি যদি কিঞ্চিত হ'লেও আপোনালোকক সহায় কৰে চব কথা যে মই কৈছোঁ শুদ্ধই হ'ব মই কেতিয়াও দাবী নকৰোঁ আপোনালোকৰ লগত পাৰিলে ব্যক্তিগতভাৱে এজনকৈ কথা পাতিবৰ কেতিয়াও মন যায় কিন্তু এইটো সম্ভৱ নহয় সেইকাৰণে আজিৰ এই মঞ্চখন সৎব্যৱহাৰ কৰি কিছু কথা ক'লোঁ নিশ্চয় ভৱিষ্যতলৈকে আমি লগ পাম আপোনালোকৰ লগত আমি আৰু কথা পাতিম ধন্যবাদ